ৰঙালী বিহুৰ প্ৰাক্ষণত মুক্তি লাভ কৰিলে বৰা চাউলৰ আঠা শীৰ্ষক নতুন অসমীয়া বিহুসুৰীয়া আধুনিক গীত। মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটোৰ। SMB প্ৰডাকশ্যনৰ পৰিচালনাৰে গীতটিত কণ্ঠ নিগৰাইছে কণ্ঠশিল্পী চুনু আৰু ৰশ্মিয়ে। গীতটিৰ কথা সুৰ সংগীত নীলোৎপলৰ। গীতটিত অভিনয় কৰিছে চুনু আৰু মৃণালিনী কলিতাই। গীতটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সংগীত পৰিচালক অজয় ফুকন। ৰঙালী প্ৰাক্ষণত বিহুসুৰীয়া আধুনিক গীতটো ৰাইজে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে গীতটিৰ শিল্পী কলাকুশলীসকলে। অসমীয়া আমাৰ বিহুসুৰীয়া আধুনিক গীত হয়। এইটো আমাৰ কথা সুৰ সংগীত আমাৰ নীলোৎপল শব্দ তেখেতৰে গাইছোঁ মই আৰু ৰশ্মি গগৈ। আৰু বিশেষ একো নাই, বহুত ভাল গান, সংগীত ভাল হৈছে, গতিকে ৰাইজে খুব ভাল পাব। আশা ৰাখিছোঁ মই ৰাইজৰ পৰা মই সঁহাৰি পাম বুলি। এটা গীত আমাৰ নেক্সট গান ৰেডি আছে, এটা বিহুসুৰীয়াই হয়, আৰু এই গীতটি ঠিক আমি বিহুৰ পিছতে ৰিলিজ কৰিম। বিহুৰ আগত মানে আমাৰ বিশেষ অসুবিধাৰ কাৰণে নোৱাৰিলোঁ, ভাবিছিলোঁ দুইটা একেলগে কৰিম বুলি, বিহুৰ পিছতে কৰিম বুলি ভাবিছোঁ। মা ষ্টুডিঅ' প্ৰাংগণত ইতিমধ্যে অসমবাসী ৰাইজৰ ওচৰলৈ চুনু আৰু ৰশ্মি গগৈৰ কণ্ঠত বৰা চাউলৰ আঠা এই গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। আৰু গীতটিত আচলতে তেখেতসকলে বহুত কষ্ট কৰিছে, খুব ধুনীয়া এটা ভিডিঅ' কৰিছে, আৰু এটা টীম হয় SMB প্ৰডাকশ্যন, তেওঁলোকে টীম হৈ এটা ধুনীয়া কাম অসমবাসী ৰাইজক বিহুৰ আগতে ৰঙালী বিহুৰ শুভেচ্ছাৰে গীতটি অসমবাসী ৰাইজৰ ওচৰলৈ উপহাৰ দিছে। আৰু অসমৰ সংগীত জগতত এটা নতুন গীতৰ সংযোজন ঘটিছে। মই সকলোলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে বৰা চাউলৰ যিটো আঠা গীত চুনুৰ কণ্ঠত, এই গীতটি খুব আদৰি ল'ব, খুব মৰম দিব, কাৰণ চুনুৰ কণ্ঠ সঁচাকৈ খুব ধুনীয়া। আমি গীত শুনি আহিছোঁ, খুব ধুনীয়া অনুষ্ঠান কৰে, আৰু আগন্তুক ৰঙালী বিহু অনুষ্ঠানতো চুনুক আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু বৰা চাউলৰ আঠা গীতটি সকলোৱে শুনিব, ইউটিউব চেনেলত উপলব্ধ হ'ব, সকলো অডিঅ' প্লেটফৰ্মত গানটো উপলব্ধ হ'ব, আৰু আশা কৰিছোঁ আজিৰ পৰা অসমৰ ৰাইজে বৰা চাউলৰ আঠা গীতটি শুনিব আৰু মৰম দিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.